পৰিয়ালৰ 7জনক নৃশংস হত্যা তাৰ পিছত আত্মহত্যা প্ৰথমে পিতৃ-মাতৃ সন্তানক চুৰিৰে হানি খুচি হত্যা তাৰ পিছত কৰিলে আত্মহত্যা মধ্যপ্ৰদেশৰ সিন্ধৱাৰা জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে জনজাতীয় অধ্যুষিত অঞ্চল বডালকচাৰ গাঁৱত এটা জনজাতীয় পৰিয়ালৰ 8জন সদস্যৰ মৃত্যুৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে একে পৰিয়ালৰ 7জনক প্ৰথমে চুৰিকাঘাত কৰি হত্যা কৰাৰ পিছতে ঘৰখনৰ মুৰব্বীগৰাকীয়ে ফাঁচি লৈ আত্মহত্যা কৰে এতিয়ালৈ হত্যাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই এই ঘটনাই আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত গাঁওবাসীয়ে এই হত্যাকাণ্ডৰ সন্দৰ্ভত উল্লেখ কৰে যে পৰিয়ালটোৰ মুৰব্বীজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল আৰু তেওঁ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি পৰিয়ালৰ 7গৰাকী লোকক নৃশংসভাৱে হত্যা কৰি আত্মহত্যাৰ পথ বাছি লয় অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি অভিযুক্তটোৱে তেওঁৰ পিতৃ-মাতৃ আৰু সন্তানক প্ৰথমে চুৰিৰে হানি খুচি হত্যা কৰে তাৰ পিছতে তেওঁ আত্মহত্যা কৰে এই জঘন্য হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ পিছতে মহুলাজিৰ আৰক্ষী আৰু সিন্ধৱাৰা জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গাঁওবাসী সোধপোছ অব্যাহত ৰাখিছে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড